কি কাৰণে গোচৰ ৰুজু কৰিছে গোচৰটো মই কৈছোঁ যে কাশ্মীৰৰ পেহেলগামত যিটো নাৰকীয় হত্যাকাণ্ড সন্ত্ৰাসবাদীয়ে কৈছে সেই সন্ত্ৰাসবাদীহঁতক গ্ৰেপ্তাৰ কৰিব লাগে সিহঁতক স্মেছ কৰি দিব লাগে নিৰ্মূল কৰি দিব লাগে সন্ত্ৰাসবাদীক নিৰ্মূল কৰিবলৈ কোৱাৰ কাৰণেই মই জেললৈ যাব লাগে নেকি মোক গোচৰ দিব লাগে নেকি কিছুমান বহুত মানে এনেকুৱা ধৰণৰ কিছুমান মানুহ অসম আৰু ভাৰতত ওলাইছে যিবিলাকে দেশক ভাল পায় নে নাপায় নাজানো কিন্তু দেশক ভাল পোৱা মানুহবিলাকক ডিষ্টাৰ্ব কৰি থকাটো তেওঁলোকৰ কাম আমি দেশক ভিতৰৰ পৰা ভাল পাওঁ দেশৰ জনগণক আমি একদম অন্তঃকৰণে ভাল পাওঁ দেশৰ কাৰণে জীৱন দি দিছোঁ কিন্তু তাৰ পাছত আমাৰ ওপৰত যদি কোনোবাই কেছ দিয়ে তেওঁলোকৰ দেশপ্ৰেম কিমান সেইটোৱে চাই লোৱা দৰকাৰ আৰু এটা কথা কিন্তু সুধো যে আপুনি বহুখিনি অনুৰোধ কৰিছিলে কংগ্ৰেছক যাতে এক হৈ খেলিব পাৰে আপোনাৰ অনুৰোধ বাৰে বাৰে প্ৰত্যাখ্যান কৰাৰ কাৰণ কি বুলি ভাবে নাই পঞ্চায়ত ইলেকশ্যনত তেওঁলোকে একলগ হ'ব নোখোজে তেওঁলোকে ভাবে যে গ্ৰাছৰুটত মানে তেওঁলোকে ছিটখিনি আমাক নিদি তেওঁলোকৰ পৰিৱেশটো ভাল কৰি ৰাখিব তেওঁলোকৰ সাংগঠনিক অৱস্থা ভাল কৰি ৰাখিব আমাক সাংগঠনিক অৱস্থা যদি ভাল হয় আমাক বহুত ছিট এৰি দিব লাগিব বিধানসভা নিৰ্বাচনত সেইকাৰণে তেওঁলোকে হ'ব নোখোজে তাতকৈ ডাঙৰ কথা কংগ্ৰেছৰ নিজৰ লিডাৰবিলাকৰ ভিতৰত কাজিয়া কোনোবা এজনে দিব খুজিলে আনজনে দিব নোখোজে কোনোবা এজনে ভাবে যে অখিল গগৈ কেৰি দিলে তাত যিজনে MLA খেলিব খুজিছে সেইজনে MLA খেলিবলৈ নাপাব এনেকুৱা ধৰণৰ কাণ্ডৰ কাৰণে আচলতে তেওঁলোকে আমাক নিদিলে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ